হয় এই বিকশিত ভারত বিবেকন 2025 Masgawali Web School date 27/10/2025. What is your name? What is your name? Please. What is your name? What is your name? What is your name? What is your name? Today we are going to say you that we are all cultivators. আৰু আজি আমি তোমালোকক এইটো ক'বলৈ গৈ আছোঁ যে এইখিনিত আমি যিখিনি বস্তু আমি আনিছোঁ বা তোমালোকে আনিছা এই বস্তুখিনিতো জনা ব্ৰিঞ্জল বেঙেনা আৰু এইটো হৈছে তিয়ঁহ আৰু এইটো হৈছে পটল আৰু এইটো হৈছে টমেটো। এইখিনি বস্তু উৎপাদন কৰিবলৈ আমি কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰোঁ আমি সকলোৱে জানো যে আজিকালি বিষাক্ত ৰাসায়নিক কেমিকেল এইবিলাক ব্যৱহাৰ কৰি মানুহক এইবিলাক খোৱাৰ পৰা বিৰত কৰিছে, মানে কি বেমাৰ হয় এইবিলাকৰ পৰা। গতিকে আমি এইটো ভাবিছোঁ আমাৰ ল'ৰা ছোৱালীসকলে সৰুৰ পৰা যদি এইবিলাক শিকে যে আমি ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰি গোবৰ সাৰ পচন সাৰ এইবিলাকেৰে যদি আমি এই খাদ্যবস্তুবিলাক ভেজিটেবলবিলাক আমি যদি উৎপাদন কৰোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ স্বাস্থ্য ভালেই থাকিব আৰু আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ লগ নাপাব। সেয়েহে তোমালোকে এই ধৰণৰ খাদ্যবস্তু বা ভেজিটেবল যে উৎপাদন কৰা য'ত তোমালোকে কি নিদিবা, কেমিকেল ব্যৱহাৰ নকৰিবা, বুজিছা নে নাই? কেমিকেল ৰাসায়নিক যে এই ৰাসায়নিক সাৰ এইবিলাক ব্যৱহাৰ নকৰিবা, কাৰণ এইবিলাকে মানুহৰ বেমাৰী হয়। ইয়াৰ পৰা কি হয়, যিহেতু আমি জানো এটা বেঙেনা গছ ভালকৈ ৰাখিবলৈ হ'লে পয়জন দিয়ে, কিবা কিবি বিষ বা ইনচেক্ট পোক পতংগ এইবিলাক মাৰিবৰ কাৰণে আমি এইবিলাক বহুত বস্তু আমি ব্যৱহাৰ কৰা আমাৰ কেতিয়াও হ'ব। গতিকে আমি এইটোৱে ভাবিছোঁ যাতে তোমালোকৰ জৰিয়তে যিবিলাক নেকি ভেজিটেবল উৎপাদন কৰা হ'ব সেইবিলাক যাতে একদম মানে উইদাউট বিষমুক্ত হ'ব লাগে, পয়জনমুক্ত হ'ব লাগে। গতিকে সকলোকে এই ধৰণৰ মানে বস্তু খেতি কৰিবৰ কাৰণে ভেজিটেবল খেতি কৰা আমি ৰাখিছোঁ কথা ৰাখিছোঁ। ইয়াৰ ফলত সকলোৱে ব্যৱস্থা কৰিব বুলি ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ।